বেলতলাৰ বশিষ্ঠপুৰৰ বদ্ৰীনাথ এপাৰ্টমেণ্টত নিশা চোৰৰ চাফাই অভিযান। এপাৰ্টমেণ্টৰ তৃতীয় মহলাৰ 3C ফ্লেটত তিনিজনীয়া চোৰে চলালে লুটপাট। লুটি লৈ গ'ল 4 লাখ টকা মূল্যৰ অলংকাৰ আৰু নগদ ধন। কোনো নথকাৰ সুযোগ লৈ দেৱলীনা হাজৰিকাৰ ঘৰত এই চুৰি কাৰ্য সংঘটিত কৰে। শনিবাৰে হাজৰিকা পৰিয়াল গৈছিল যোৰহাটৰ ঘৰলৈ। পুৱা ঘৰত উপস্থিত হৈ প্ৰত্যক্ষ কৰে সমগ্ৰ দৃশ্য। এপাৰ্টমেণ্টৰ দেৱাল পাৰ হৈ ঘৰত প্ৰৱেশ কৰিছিল চোৰৰ দলটোৱে। CCTVত বন্দী হৈছে 3 চোৰৰ গতিবিধি। মুখত কাপোৰ বান্ধি আহিছিল চোৰৰ দলটো। এই চুৰি কাৰ্যৰ সময়ত শুই আছিল ফ্লেটটোৰ নিৰাপত্তাৰক্ষী। কেমেৰাত ভালে আহিছে সাৰা কৰি কিনে মোক দিবচোন দিম ৰবা এই গোটেইখিনি হৈ লওক